শ্ৰমিকসকল এইখিনিতে চাব সমকামৰ সমমৰ্যাদা যাতে লাভ কৰে এই সম্বন্ধে এক বিশেষ এটা খবৰ প্ৰকাশ পাইছে, যিটো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী হয়। শ্ৰমিকসকল এয়া চাব সমকামৰ সমমৰ্যাদাৰ অৰ্হতা সম্পন্ন স্নাতক পদলৈ উন্নীত কৰাৰ দাবী আহিছে আমি বিতং বাতৰি লৈ, য'ত কোৱা হৈছে 2017 চন বা তাৰ পৰৱৰ্তী সময়ত শিক্ষা ক্ষেত্ৰৰ আঁচনিৰ জৰিয়তে বহু প্ৰাথমিক বিদ্যালয় বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰ কৰা হয় যদিও আজি কোটি প্ৰাথমিক শিক্ষকসকলে শ্ৰদ্ধা শিক্ষক মাধ্যমিক শিক্ষকৰ মৰ্যাদা পোৱা নাই। কৰ্মচাৰীসকল আছে, নিয়মীয়া কৰ্মচাৰী অন্যান্য আছে, তেখেতসকলে 2% মৰগীয়া বৃদ্ধি হোৱাৰ ফলত 60% লাভ কৰিব, কিন্তু কোনো 5 মাহৰ এৰিয়াৰ দিয়াৰ কথা উল্লেখ নাই। আনহাতে ঠিক এইখন অসম চৰকাৰৰে গুৱাহাটী হাইকোৰ্টৰ কৰ্মচাৰীসকল, এই গুৱাহাটী হাইকোৰ্টৰ কৰ্মচাৰীসকলে কিন্তু 1 জানুৱাৰীৰ পৰা তেখেতসকলে 5 মাহৰ এৰিয়া লাভ কৰিব। এইখন চৰকাৰৰ যদিহে গুৱাহাটী হাইকোৰ্টৰ কৰ্মচাৰীসকলে 5 মাহৰ এৰিয়া লাভ কৰে, কিন্তু অন্যান্য কৰ্মচাৰীসকলে তেনেহ'লে কিয় তেওঁলোকে 5 মাহৰ এৰিয়াৰ লাভ নকৰিব? তেনে ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে গুৱাহাটী হাইকোৰ্টৰ কৰ্মচাৰীসকলৰ দৰে অসম চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলকো যাতে এই 5 মাহৰ এৰিয়াৰ টকাটো প্ৰদান কৰে। আৰু সেয়েহে এইসকল শিক্ষকে কেৱল মাধ্যমিক শিক্ষা বিভাগৰ পৰা দৰমহা কেইটা পোৱাৰ বাদে বাকী কোনো ক্ষেত্ৰতে আজিলৈ একো সুবিধা পোৱা নাই। সেয়েহে বহু ক্ষেত্ৰত বা বিভিন্নজনৰ কিছুমান ব্যৱহাৰত মাধ্যমিক বিদ্যালয়ত একত্ৰিত প্ৰাথমিক শিক্ষকসকলে হীনমান্যতাত ভুগিব লগা হৈছে। উক্ত কাৰণসমূহ উল্লেখৰ জৰিয়তে সদৌ অসম মাধ্যমিক বিদ্যালয়ত একত্ৰিত প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি বনজিৎ দাস আৰু সম্পাদক মৃণাল পায়নে 4 জুলাইত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তেওঁলোকৰ দাবী সম্বলিত এলানি স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত সভাপতি বনজিৎ দাস আৰু সম্পাদক মৃণাল পায়নে সমকামৰ সমমৰ্যাদাৰে মাধ্যমিক বিদ্যালয়ত একত্ৰিত অৰ্হতা সম্পন্ন প্ৰাথমিক শিক্ষকসকলৰ পদ বিনা চৰ্তে স্নাতক শিক্ষক পদলৈ উন্নীত কৰি 7,400 গ্ৰেড পেৰ সলনি 8,700 গ্ৰেড পে প্ৰদান কৰিবলৈ দাবী জনায়। আৰু মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিত প্ৰাথমিক শিক্ষকসকলক BEd ডেপুটেশ্যনৰ সুবিধা প্ৰদান কৰিব লাগে। আনহাতে হেডমাষ্টাৰ পদৰ বাবে জ্যেষ্ঠ শিক্ষকৰ তালিকাত একত্ৰিত হোৱা তাৰিখৰ পৰা অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা পদোন্নতি খচৰাত স্নাতকোত্তৰ শিক্ষক পদলৈ উন্নীত কৰাৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে শিক্ষামন্ত্ৰীৰ সাক্ষাৎকাৰ কালত এই শিক্ষকসকলৰ সমস্যাৰ বুজ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে অতি সোনকালে কমন ছাৰ্ভিচ ৰুলৰ জৰিয়তে উক্ত সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। আৰু সেয়েহে যি সমকামৰ সমমৰ্যাদাৰ কাৰণে যিসকল স্কুল মাধ্যমিক স্কুলৰ লগত উন্নীত হৈছে সেইসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব, আনহাতে তেখেতসকলে BEd ডেপুটেশ্যনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।